কিছুমান মানুহ জীৱনত নহা হ'লে ছবি নাটক এইবোৰ যে বাস্তৱ জীৱনৰ গল্পৰ পৰা লোৱা বুজিয়েই নেপালো হয়। ভুল ১০০বাৰ ক্ষমা কৰা যায় ঠিকেই, কিন্তু বিশ্বাস দ্বিতীয়বাৰ কৰিব পৰা নাযায়। কিছুমান মানুহে জোনটো আনি দিয়াৰ গল্প শুনাই আকাশখনকে কাঢ়ি লৈ যায়। বহু চিনাকি মানুহৰ অচিনাকি ৰূপ দেখিলো, বেয়া সময় এদিন নহয় এদিন শেষ হৈ যাব, কিন্তু বহুৰূপী মানুহবোৰৰ ব্যৱহাৰ মনত থাকি যাব আজীৱন। আনৰ বাবে নহয়, প্ৰয়োজনত নিজৰ বাবে নিজকে পৰিৱৰ্তন কৰক। মানুহে আনৰ বাবে নিজকে পৰিৱৰ্তন কৰে, নিজৰ বাবে নকৰে যদিও নিজৰ বাবে নিজকে পৰিৱৰ্তন কৰা উচিত। মানুহে নিজৰ কাপোৰৰ লগত জোতাৰ ৰং মিলালেও কথাৰ লগত কামৰ মিল বহুত কম সংখ্যক মানুহৰ থাকে। যিদৰে যত্ন নকৰা প্ৰতিটো বস্তু সহজতে নষ্ট হৈ যায়, ঠিক তেনেদৰে যত্ন নৰখা অনুভূতিবোৰ সহজতে হেৰাই যায়। সকলো সম্পৰ্কতে এজন ভালকৈ থাকে আৰু আনজন কষ্টত থাকে। কেৱল চব্জি দিলেই তৰকাৰী নহয়, তাৰ বাবে মছলা পাতিও লাগে। তেনেদৰে একমাত্ৰ ভালপোৱা দিলেই সম্পৰ্ক নহয়, তাৰ লগত বিশ্বাস আৰু যত্নও লাগে। বয়সত ডাঙৰ ছোৱালী বিয়া কৰিলে কি হয়? ছোৱালী বয়সত ডাঙৰ হওক বা সৰু কোনো কথা নাই, আপুনি যদি মানি লয় অৱশ্যে সুখী থাকিব পাৰিব। যদি আপুনি ব্যস্ত থাকে সকলোবোৰ সহজ যেন লাগিব, কিন্তু এলাহ কৰিলে একোৱেই সহজ যেন নালাগে। কাকো নিজতকৈ বেছি গুৰুত্ব দিব নালাগে, কাৰণ সময়ৰ লগে লগে সেই মানুহজনৰ বাবে গুৰুত্বহীন হৈ যাব। আপুনি যদি শুদ্ধ তেনেহ'লে আপোনাক খং কৰাৰ কোনো কাৰণ নাই, আৰু আপুনি যদি ভুল তেনেহ'লে আপোনাক খং কৰাৰ কোনো অধিকাৰ নাই। ল'ৰাজনৰ কোটি টকা দেখি ছোৱালী বিয়া নিদিব হাঁহি হাঁহি, কাৰণ বহুত অবৈধ উপাৰ্জনকাৰী স্বামীৰ লগত স্ত্ৰীও যাব ফচি। আপুনি যদি জীৱনত বাৰে বাৰে আঘাত পাই থাকে, তেনেহ'লে তাৰ বাবে নিজকে দোষী নাভাবিব। মনত ৰাখিব, যিজোপা গছৰ ফল সকলোতকৈ মিঠা, সেইজোপা গছতে সকলোতকৈ বেছি শিলগুটি মৰা হয়। জীৱনত উঠা পৰা থাকিবই, সুখ দুখ থাকিবই, সেই বুলি পিছুৱাই নাযাবা। চাবা এটা সময়ত তুমি প্ৰতিষ্ঠিত হোৱাৰ পিছত সকলোৱে তোমাক গুৰুত্ব দিব। পৃথিৱীত সকলোতকৈ নিম্নমানৰ অহংকাৰ হৈছে শাৰীৰিক সৌন্দৰ্যলৈ কৰা অহংকাৰ। যিজন ব্যক্তিয়ে আপোনাক সকলোতকৈ বেছি ভাল পাব পাৰে, সেইজন ব্যক্তিয়ে আপোনাক অবিশ্বাস, অযোগ্য ভাবি ঘৃণাও কৰিব পাৰে। কাৰণ এটি সুন্দৰ আইন বিপদজনক অস্ত্ৰও হ'ব পাৰে, যেতিয়া সেইটো ভাঙি যায়। বেছি খং লৈ জীৱন যাপন কৰিলে কেতিয়াও সুখী হ'ব নোৱাৰি, কাৰণ খঙে সকলো কাঢ়ি লয়, একো দি থৈ নাযায়। নতুন বছৰ সোমাইছে বুলি ফূৰ্তি কৰি লাভ নাই, কেৱল কেলেণ্ডাৰ সলনি হ'ব। আপোনাৰ কপালত ভাগ্য, সমস্যা সকলোবোৰ আগৰ দৰেই থাকিব, যদিহে কঠোৰ পৰিশ্ৰম নকৰে। কেতিয়াও তেওঁৰ পৰা বেছি আশা নকৰিবা, যদিহে তেওঁ তোমাক পচন্দ নকৰে, কাৰণ অতিৰিক্ত দাম দিলে তেতেলীয়েও নিজকে প্ৰজাপতি ভাবে। মানুহে সঁচা কথা কোৱাৰ সময়ত হাত দুখন ইফাল সিফাল কৰি থাকে, আৰু মিছা কথা কোৱাৰ সময়ত লক্ষণীয়ভাৱে দুয়োখন হাত স্থিৰ কৰি ৰাখে। নামে মানুহক ডাঙৰ নকৰে, মানুহেই মানুহক উজ্জ্বল কৰে। কিছুমান মানুহে ভাল পাব জানে, কিন্তু মূল্য দিব নাজানে। ভুল কৰিব পাৰে, কিন্তু ক্ষমা বিচাৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ শিক্ষা আছে, বিবেক নাই।